নমস্কাৰ পলিটিকেল বাৰ্তালৈ স্বাগতম জনাইছোঁ আৰু ষ্টুডিঅ'ৰ মজিয়াত মই গিয়াছুদ্দিন আহমেদ। ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। 2 মে'ত আৰু 7 মে'ত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। সমান্তৰালকৈ পঞ্চায়তৰ প্ৰাৰ্থীসকলৰ যিসকল চৰ্চিত প্ৰাৰ্থী তেখেতসকলৰ মাজত এতিয়া বিশেষৰূপে তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। মহামাৰী জিলা পৰিষদৰ চৰ্চিত প্ৰাৰ্থী শামছুন নেহা তেখেতৰ নামটো বিশেষভাৱে চৰ্চিত হৈছে। আমি এই মুহূৰ্তত শামছুন নেহাৰ স্বামীৰ সৈতে ফোনযোগে আমি সংযুক্ত হ'ম। ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ। হয়, আপোনাৰ পত্নী যিহেতু মহামাৰী জিলা পৰিষদৰ তেখেত চৰ্চিত প্ৰাৰ্থী, মোৰ প্ৰশ্নটি হৈছে যে তেখেতক ৰাইজে কিয় ভোট দিব বা ৰাইজে তেখেতক কিয় নিৰ্বাচিত কৰিব? কথা হ'ল মানে আমিতো ৰাজনীতিৰ পৰা আমাৰ মানে ধৰক ট্ৰেডিশ্যনেলি আমি ৰাজনীতি কৰি আছোঁ। হয়, আমাৰ পৰিয়ালটো। হয়, মই নিজে জিলা পৰিষদৰ সদস্য আছিলোঁ। হয়, আৰু আমাৰ ঘৰটো পলিটিক্সৰ লগতে জড়িত। হয়, ইয়াৰ উপৰিও আমি বিভিন্ন ছ'চিয়েল ৱাৰ্কত আমাৰ লগতো জড়িত হৈ আছোঁ। হয়, আৰু তেওঁ মোৰ মানে ঘৈণীয়েক হিচাপে হয়, এইবিলাক কামত মোক যথেষ্ট সহযোগ কৰে। হয়, আৰু মই এই যি ধৰণৰ মানে ৰাইজৰ সেৱাৰ ক্ষেত্ৰত বিশেষকৈ যেতিয়া মানুহে ঘৰত আহে, হয়, মানুহৰ লগত কথা বতৰা বা যি ধৰণৰ মানুহক অভ্যৰ্থনা কৰিব লাগে, হয়, সেইখিনি তেখেতে কৰে। আৰু তেওঁৰো এটা ইচ্ছা আছে, তেওঁ সুবিধা পালে তেওঁ মানে পলিটিক্সত অলপ মানে আগবাঢ়িব খোজে। হয়, আৰু এইবেলি ধৰক যিহেতু আমাৰ ইয়াত মহিলা পৰিছে, হয়, গতিকে এটা মানে তেওঁৰো এটা মানে পলিটিক্স কৰাৰ এটা সুবিধা আহি গৈছে। হয়, সেইকাৰণে তেওঁ মানে আগবাঢ়িছে আৰু জিলা পৰিষদৰ সদস্য হিচাপে কংগ্ৰেছৰ পৰা মানে টিকেট বিচাৰিছে। আপুনি আশা কৰেনে আপোনাৰ সহধৰ্মিনীয়ে মহামাৰী জিলা পৰিষদত ৰাজ্যৰ উন্নয়নৰ বাবে তেখেতে ৰাজ্যৰ উন্নয়নৰ বাবে প্ৰয়াস কৰিব পাৰিব বা ৰাজ্যৰ উন্নয়নৰ বাবে সমস্যাসমূহ সমাধান কৰিবলৈ সক্ষম হ'ব বুলি? চাওক, মানে জিলা পৰিষদৰ এটা সীমিত মানে ক্ষমতা থাকে। হয়, মোৰ কথা হ'ল এই সীমিত ক্ষমতা যিখিনি চৰকাৰৰ পৰা সুযোগ সুবিধা পায়, হয়, সেইখিনি পূৰ্ণাংগভাৱে যাতে ৰাইজৰ কামত মানে ৰাইজৰ স্বাৰ্থত যাতে ব্যৱহাৰ কৰিব পাৰে, সেইখিনি মই আশা কৰোঁ সেইখিনি তেখেতে তাই কৰিব পাৰিব। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ ডাঙৰীয়া, আপুনি আমাক এইখিনি সময় প্ৰদানৰ বাবে। ধন্যবাদ, আপোনাকো ধন্যবাদ। হয়, এয়া আছিলে মহামাৰী জিলা পৰিষদৰ চৰ্চিত প্ৰাৰ্থী শামছুন নেহাৰ স্বামীগৰাকী তেখেতৰ বক্তব্য। তেখেতে উল্লেখ কৰিলে যে তেখেতৰ পত্নীগৰাকীক ৰাইজে কিয় ভোট দিব সেই সম্পৰ্কে তেখেতে পলিটিকেল বাৰ্তাত দৰ্শকৰ সন্মুখত উপস্থাপন কৰিলে। নিৰ্বাচনৰ সময়ত ৰাইজে যিহেতু মূল ভূমিকা গ্ৰহণ কৰে, গতিকে ৰাইজৰ সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত হ'ব। এইখিনি মুহূৰ্তত মই গিয়াছুদ্দিন আহমেদে বিদায় মাগিছোঁ। পৰৱৰ্তী পৰ্যায়ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি।